নমস্কাৰ, মই কমল কলিতাই তোমালোকক সৃজন শিক্ষালয়ৰ অন্য এটি বিজ্ঞান বিষয়ক ভিডিঅ'লৈ স্বাগতম জনাইছো। তো আজি আমি ডিসকাস কৰিম ডিস্ট্ৰিক্ট ধুবুৰীৰ তোমাৰ সায়েন্সৰ পেপাৰখন। তো প্ৰথম কোৱেশ্চনটো আছে, মেগনেছিয়াম ফিটা এডাল জ্বলালে ই উজ্জ্বল বগা শিখাৰে জ্বলি বগা পাউডাৰত পৰিণত হয়। এই বগা পাউডাৰখিনিৰ ৰাসায়নিক সংকেত কি? মেগনেছিয়াম অক্সাইড। ওকে, বিক্ৰিয়াটো মনত আছে? মেগনেছিয়াম যেতিয়া দহন কৰিম কাৰ লগত লগ লাগে? অক্সিজেন লগ লাগি কি বনায়? মেগনেছিয়াম অক্সাইড। গতিকে কি হ'ব? মেগনেছিয়াম অক্সাইড। তাৰপিছত নেক্সট কুৱেশ্যনটো আছে তোমাৰ চোৱা, উপৰোক্ত ৰাসায়নিক সমীকৰণটো সমতুল্য কৰিবলৈ কিমানটা পানীৰ অণুৰ প্ৰয়োজন? তো সমতুল কৰা কি আছে? Fe + H2 Fe3O4 + H2 সমতুল কৰিলে কি হ'ব? তিনিটা আইৰণ আছে, সো তিনিটা আইৰণ দিয়া হয়নে? তাৰপিছত অক্সিজেন আছে তোমাৰ চাৰিটা, ইয়াত আছে কেইটা? এটা। তো কি কৰিম? চাৰিটা। হাইড্ৰোজেন আন নকৰিলে হ'ব, তথাপি কৰিব পাৰা। হাইড্ৰোজেন কেইটা হ'ল? 4 × 2 = 8টা। কি হ'ব? 2 4 গুণ। তো কি হ'ব কোৱা? পানীৰ অণু কেইটা আছে এতিয়া? পানীৰ অণু কেইটা লাগিল? চাৰিটা। গতিকে অপচন হ'ব 4। ঠিক আছে, ক্লিয়াৰ? নেক্সট চাবা, চোৱা তোমালোকে আনসাৰ দিবলৈ ট্ৰাই কৰিবা। ক্যালসিয়াম অক্সাইড প্লাস পানী, ক্যালসিয়াম হাইড্ৰক্সাইড হয়নে? এইটো কি ধৰণৰ বিক্ৰিয়া? আছে কেইটা? বিক্ৰিয়ক পদাৰ্থ কেইটা আছে? লগ লাগি কেইটা বনাইছে? গতিকে কি হ'ব? সংযোজন বিক্ৰিয়া। এইটো কি হ'ব? তাপবৰ্জী হ'ব। কাৰণ তোমাৰ চূণত মনত আছে নে? পানীত দিলে গৰম হয়। গতিকে কি? তাপবৰ্জী। গতিকে কি হ'ব কোৱা এতিয়া? এইটো হ'ব নেকি? হয়নে? তাৰপিছত নেক্সট চাবা, ভিনেগাৰত কি এচিড থাকে? এচিটিক এচিড, মানে তোমাৰ অপচন 3। তাৰপিছত তেতেলী, টাৰ্টাৰিক এচিড। তাৰপিছত নেমু টেঙাত সাইট্ৰিক এচিড 1 নম্বৰ, আৰু বিলাহীত অক্সালিক এচিড। কি হ'ব? 3 4 1 2। ক'ত আছে 3 4 1 2? 3 4 1 2। ওকে, অপচন বি হয়নে? তাৰপিছত এইটো চোৱা এতিয়া নেক্সট। ওকে, নেক্সট পেজত যাওঁ। নেক্সট চাবা, আফৰিনে দেখিলে যে কপাৰ অক্সাইডৰ লগত লাহে লাহে লঘু হাইড্ৰক্লৰিক এচিড যোগ কৰিলে দ্ৰৱটোৰ বৰণ নীলা সেউজীয়া হৈ পৰে। কি যৌগ গঠন হোৱাৰ বাবে দ্ৰৱটোৰ বৰণ নীলা হ'ব পাৰে? তো বস্তুখিনি চোৱা, কাৰ লগত কোন লগ লাগিছে? কপাৰ অক্সাইড মিন্স CuO, কাৰ লগত বিক্ৰিয়া কৰিছে? হাইড্ৰক্লৰিক এচিড। আঁকি চাবা, এতিয়া কপাৰ বুলি কওঁতে তোমালোকে জানে যে কপাৰ সালফেটৰ বৰণ কেনেকুৱা? নীলা। তো সালফেট যদি দিছে সালফেট দি দিবা, কিন্তু অতে অপচনে নাই। কি হ'ব? কপাৰ ক্লৰাইড বনাব। গতিকে অপচনটো কি হ'ব? নিশ্চয় কপাৰ ক্লৰাইড। বুজিছা? তাৰপিছত নেক্সট চোৱা, ৰুহিয়ে তাইৰ পুৰণি সোণৰ কাণফুলি জৰিৰে এটা আঙুঠি বনালে। আঙুঠি বনাইছে। ধাতুৰ কি গুণৰ বাবে সম্ভৱপৰ? নমনীয়তা হয়নে? কাৰণ তোমাৰ কি তাৰৰ শেপ দিয়া, আঙুঠি বনাব। পাতৰ শেপ হ'লে তোমাৰ কি আছিল? কাঠনীয়। ঠিক বুজি পাইছা? তাৰপৰা এবিধ ধাতু যি জুলীয়া অৱস্থাত পোৱা যায়, ব্ৰমিন। আৰু জুলীয়া অৱস্থাত পোৱা ধাতুবিধৰ নাম পাৰা। মনত থাকিব, যদি ধাতু দিয়ে কি হ'ব? পাৰা বা মাৰ্কিউৰি। হা, নোৱাৰা। মেইন কাৰণ সেইটো নহয়। তুমি কি ধৰ্মৰ বাবে আঙুঠি বনাব পাৰিলে সুধিছে, সোণ কিয় ব্যৱহাৰ কৰিলে সোধা নাই নহয়। মানে যদি তোমাক সুধিলে যে সোণ কিয় ব্যৱহাৰ কৰিলে ধাতুটো বনাৰ কাৰণে, তেতিয়া হয়তো তোমাৰ এটা অপচন হ'ব কি? ধাতৱ পদ্ধতি। তোমাক কৈছে কি ধৰ্মৰ কাৰণে বনাব পাৰিলে, তুমি শেপ দিব পাৰিলে। শেপ দিয়া কাৰণটো কি? নমনীয়। বুজিছেনে? বা যদি পদাৰ্থটো কিয় ব্যৱহাৰ কৰিলে হয়, সেইটো যদি সুধে, তেতিয়া হয়তো এইটো অপচন শুদ্ধ হয়। বুজি পাইছা? তাৰপৰা নেক্সট চোৱা, তলত কোনটো শ্ৰেণীয়ে ধাতুৰ সক্ৰিয়তাৰ সঠিক ক্ৰম বুজাইছে? সক্ৰিয়তাৰ ক্ৰমটো মনত আছে? কি আছিলে? KNa CaMg Al জিংক আইৰন lead হাইড্ৰোজেন কপাৰ Hg Ag Au হয়নে? এতিয়া চোৱা কি হ'ব অপচন? গমে পাই, সোডিয়ামৰ পিছত কি আছে? ক্যালসিয়াম। ইয়াত সোডিয়ামৰ পিছত কি আছে? সোডিয়ামৰ পিছত পটাছিয়াম। কি কৈছে? কম সক্ৰিয় বুলি কৈছে। হ'বই নোৱাৰে। সোডিয়ামতকৈ পটাছিয়াম হ'বই নোৱাৰে কম সক্ৰিয়। ক্যালসিয়ামতকৈ সোডিয়াম কম সক্ৰিয় হ'বই নোৱাৰে। সোডিয়ামতকৈ, বুজি পাইছানে? সোডিয়াম বেছি সক্ৰিয়। এইটো হ'ব। ধৰিব পাৰিছা? তাৰপৰা নেক্সট চোৱা,
সংকৰ ধাতু এইটো পাইছা ধাতু আৰু অধাতুত আছিল পিতল কাৰ সংকৰ ধাতু কপাৰ আৰু জিংকৰ সংকৰ ধাতু গতিকে কি হ'ব এইকেইটা মনত ৰাখিবা দেই ব্ৰঞ্জ ব্ৰঞ্জ হলে কি হ'ব কপাৰ আৰু টিন আছিল হয়নে কপাৰ আৰু টিন তাৰপিছত শোল্ডাৰ শোল্ডাৰ মানে তো আৰু এটা অপচনে থাকিল নাজানিলে কথা নাই তো কি লেড আৰু কি টিন তো অপচন কি হ'ব 2 3 1 আছে নে 2 3 1 বি হ'ব তাৰপিছত চোৱা কাৰ্বন ডাই অক্সাইড অণুত কাৰ্বন আৰু অক্সিজেনৰ মাজত কি বান্ধনী আছে হা মনত আছে নে যদি যদি কাৰ্বন ডাই অক্সাইড চোৱা এটা কাৰ্বনৰ লগত কেইটা অক্সিজেন লগ লাগি থাকে দুটা কাৰ্বনৰ যোজ্যতা কিমান 4 হয়নে কাৰ্বনৰ কেই নম্বৰত আহে 6 নম্বৰত কাৰ্বন 6 মানে কি 2 4 তাৰমানে আৰু সুস্থিৰ হ'বলৈ 4টা লাগে হেতু অক্সিজেনৰ লগত দুটা শেয়াৰ কৰে এইটো অক্সিজেনৰ লগত দুটা শেয়াৰ কৰে আকৌ অক্সিজেন কেই নম্বৰত আহিছিল 8 নম্বৰ 8 মানে কিমান 2 6 হয়নে সুস্থিৰ হ'বলৈ দুটা লাগে হলি এইটো অক্সিজেনে দুটা কাৰ লগত শেয়াৰ কৰিব কাৰ্বনৰ লগত হয়নে আৰু হেতু অক্সিজেনও ইয়াৰ লগত বাকি 4টা থাকিব দিয়াচোন বাৰু তো কি হ'ব কি বান্ধনী হ'ব দুটা ইলেক্ট্ৰনৰ মাজত কি বান্ধনী হয় ডি বান্ধনী হ'ব গতিকে কি হ'ব তোমাৰ অপচন ধৰিব পাৰিছা তাৰপিছত নেক্সট কৈছে প্ৰপাননত থকা কাৰ্যকৰীমূলক প্ৰপা কি প্ৰপানন হয়নে প্ৰপানন অন মানে কিটোন কিটোনত এইটো প্ৰনাউন্সিয়েচন হয় হয়নে কিটোনৰ কাৰণে কি ফৰ্মুলা আহে কাৰ্যকৰীমূলক CHO নহয় সৰি CO হ'ব লাগে CO নেক্সট পেজত আছে মেবি ওকে CO হয়নে এইটো কিহৰ আছিল কাৰ্বক্সিলিক এচিড হয়নে হা কিটোনটো ইফালে কি কিটোন এটা লৈ কি কথা আছে ঠিকে আছে নেক্সট চোৱা মৰ্জিনাই পেন্টাইনৰ লগত হাইড্ৰজেন গেছ যোগ কৰিছিল আৰু তাই দেখিলে যে বিক্ৰিয়াটোত পেন্টেন উৎপন্ন হ'ল তো এইটো এটা কি যৌগ অসম্পৃক্ত যৌগ হয়নে অসম্পৃক্তৰ পৰা হাইড্ৰজেন যোগ কৰি সম্পৃক্ত হৈছে হয়নে কি অনুঘটক আছিল সেইটো নিকেল বা পেলাডিয়াম হয়নে ইয়াত যেটো অপচন আছে কি এই দুটা কেতিয়া আছিল তোমাৰ কাৰ্বক্সিলিক এসিডক কি আছিল মানে তোমাৰ এইটো আছিল ইথানোইক এসিডক কি ইথানল নহয় উল্টা সৰি ইথানলক ইথানোইক এসিডলৈ ৰূপান্তৰ কৰাটো যেটো জাৰণ বিক্ৰিয়া তো তাত এই দুটা অনুঘটক ব্যৱহাৰ কৰিছিল মনত আছে তাৰপৰ নেক্সট চোৱা এলুমিনিয়াম মৌলটো ক্ৰমে কোনটো পৰ্যায়ৰ কোনটো বৰ্গত পোৱা যায় এলুমিনিয়ামটো চোৱা এলুমিনিয়াম কেই নম্বৰত আহে 13 মানে কি হ'ব 283 সদায় মনত ৰাখিবা ইলেক্ট্ৰনীয় বিন্যাসত কেইটা নাম্বাৰ আছে ইয়াত তিনিটা তাৰ মানে মনত ৰাখিবা প্ৰথম লাইনত সদায় কি হয় এটা কক্ষ থাকে দ্বিতীয় লাইনত দুটা কক্ষ তৃতীয় লাইনত তিনটা কক্ষ ইয়াত যেটো তৃতীয় লাইন কোনটো পৰ্যায়ত আহিছে 3 নম্বৰ পৰ্যায় তো হয়তো এইটো হ'ব নহয়তো এইটো হ'ব হয়নে তাৰপিছত এতিয়া বৰ্গ সদায় কেনেকৈ গম পায় লাষ্টটোৰ পৰা পৰ্যায় গণে এইটো ইয়াত যেটা আছে পৰ্যায় হেতুতে পৰিব আৰু বৰ্গ চাই লাষ্টটোৰ লগত 10 যোগ কৰি দিবা কিমান হ'ব 13 গতিকে কি হ'ব অপচন বি ধৰিব পাৰিছা হা 2 থাকিলে নালাগে 2 থাকিলে ডাইৰেক্ট তাৰমানে ইয়াত যদি 1 আছে বৰ্গ 1 2 থাকিলে বৰ্গ 2 যদি 2তকৈ বেছি হৈ যায় 10 এটা যোগ কৰি দিবা ঠিক আছে ক্লিয়াৰ তাৰপিছত নেক্সট চোৱা তলত দুটা মৌলৰ ইলেক্ট্ৰনীয় বিন্যাস দিয়া আছে 284 আৰু 2882 মানে না তলৰ কোনটো ইয়াত সঠিক ব্যাখ্যা নহয় দুইত থকা মৌলটো মানে ইয়াৰ কথা কৈছে প্ৰথম কক্ষটো পূৰ্ণ প্ৰথম কক্ষ মানে এইটো পূৰ্ণ নে পূৰ্ণ কাৰণ দুটা থাকে প্ৰথম কক্ষত দুটাই ধৰে একত থকা মৌলটোৰ সংকেত সিলিকন 8 2 10 14 কি আহে সিলিকনে এইটো শুদ্ধ হয়নে তাৰপিছত কৈছে দুইত থকা মৌলটোৰ নাম পটাছিয়ামটো হ'ব নোৱাৰে পটাছিয়ামৰ লাষ্টৰ ফালে কি থাকে এক থাকিব তো এইটো ভুল হ'ল তাৰপিছত কৈছে 1 নম্বৰ মৌলটোৰ নাম সিলিকন এইটো ওপৰতো কোৱান পালো এইটো দেখোন ওপৰ এইটো ইয়াত কৈছে এইটো সংকেত আৰু এইটো নামটো কৈছে গতিকে অপচন কি হ'ব এ তাৰমানে নহয় সুধিছে না গতিকে অপচন একচুয়ালি শুদ্ধ কোনটো হ'ল নহয় সুধিছে না তাৰপিছত চোৱা উদ্ভিদ আৰু মানুহৰ দেহত শক্তি ক্ৰমে কি হিচাপে সঞ্চিত হৈ থাকে জানা প্ৰাণী দেহত গ্লাইকোজেন আৰু উদ্ভিদ দেহত শ্বেতসাৰ আৰু গ্লাইকোজেন তো ফাৰ্স্ট অপচন হয়নে তাৰপিছত নেক্সট চোৱা
নেক্সট চোৱা তলৰ কোনটো প্ৰটিন বিশ্লেষী উৎসেচক নহয় ইয়াত দুটা ভুল আছে এইটো অলপ ভুল আছে নাই চোৱা এইটো কোৱেশ্চন চোৱা তলৰ কোনটো প্ৰটিন বিশ্লেষী উৎসেচক নহয় ট্ৰিপচিনটো হয় পেপচিন হয় এইটো অলপ প্ৰশ্নটো গড়বড় আছে বুজি পাইছানে নহয় লোহিত কোনে অসমীয়াটো ভুল আছে ইংলিছটো চোৱা পেপচিন হা এইটো ভুল আছে দেই প্ৰশ্ন তোমাৰ লাইপেজটোও নকৰে এইটোতো এনজাইমে নহয় লাইপেজটো কি উৎসেচী কি আছিল চৰ্বি নহয় বুলি দিছে না নহয় বুলি দুটাই নহয় তেতিয়াহ'লে আৰু উৎসেচক বুলি কৈছে ন এইটোতো উৎসেচকে নহয় তেতিয়াহ'লে লাইপেজ হ'ব আনচাৰ তাৰমানে এইটো উৎসেচকতে নপৰে শ্লেষ্মাটো বুজিছানে তো অপশ্যন এইটো হ'ব দিয়া ধৰিব পাৰিছানে তাৰমানে তোমাক কৈছে কোনটো প্ৰটিন বিশ্লেষী উৎসেচক নহয় এই দুটাতো ডাইৰেক্ট হয়ে হয়নে এইটোতো উৎসেচকে নহয় এইটো কোনো উৎসেচকতে নপৰে শ্লেষ্মাটো লাইপেজটো সেনেকুৱা এটা উৎসেচক থাকিল যি প্ৰটিন বিশ্লেষী নহয় ঠিক আছে বুজিছা তাৰপিছত নেক্সট চাবা অলপ মানে সেই ক্ৰিটিকেল হৈছে কুৱেশ্যনটো মানে ভুল হোৱা যেন লাগে হয়নে গতিকে ভালকে চাবা নেক্সট চাবা আপেলটো কাটি থাকোঁতে হঠাতেই মাইনুৰ আঙুলিটো কাটি খাই তেজ ওলাবলৈ ধৰিলে কিছু সময় পিছত তেজ ওলোৱা বন্ধ হ'ল আৰু বাহিৰৰ তেজখিনি গোট মাৰিলে বুজিছা তেজ গোট মাৰাত কি হেল্প কৰে অনুচক্ৰিকা গতিকে অপশ্যন কি হ'ব চি তাৰপিছত নেক্সট কৈছে চোৱা স্নায়ু কোষৰ কোনটো তাৰমানে কি কৈছে বৈদ্যুতিক প্ৰেৰণৰ প্ৰতি সঠিক ক্ৰম কোনটো প্ৰথম কোনে গ্ৰহণ কৰে ডেনড্ৰাইট এইটো বা এইটো তাৰপিছত ডেনড্ৰাইটে কি কৰে ডেনড্ৰাইটৰ পৰা কোনটো কোষ এইটোৱে হ'ব অপশ্যন হয়নে তাৰপিছত নেক্সট এইটো আছে কিতাপত ছবিটো কিহৰ ৱাৰেন বেগিত আছিল নে এইটো ভূপেন্দ্ৰ বেগিত চলন ঠিক আছে কিতাপত আছে ছবিটো তাৰপিছত নেক্সট চাবা ডক্টৰে ধিমানৰ মাকক ইনচুলিন বেজি ল'বলৈ পৰামৰ্শ দিলে ইনচুলিন হৰমন নিঃসৰণ কৰা গ্ৰন্থিটোৰ নাম কি কোনে থাইৰয়ড গ্ৰন্থি অগ্নাশয় গ্ৰন্থিটোক আৰু এটা নাম আছে তাৰ কি কি গ্ৰন্থি বুলি কয় মিশ্ৰ গ্ৰন্থি বুলি কয় কিয় কয় অন্তঃস্ৰাৱী আৰু বহিঃস্ৰাৱী দুটা কাম কৰে তাৰমানে তোমাৰ কি কৰে উৎসেচকো নিৰ্গত কৰে আৰু হৰমনো ৰিলিজ কৰে উৎসেচক কি ৰিলিজ কৰিছিলে ট্ৰিপচিন আৰু কি লাইপেজ আৰু তোমাৰ হৰমন কি ৰিলিজ কৰিছিল লাইপেজ আৰু গ্লুকাগন আৰু ইনচুলিন ফুলকে কৈ আছা ঠিক আছে গতিকে কি হ'ব ইয়াত অপশ্যনটো অগ্নাশয় গ্ৰন্থি ঠিক আছে হৰমন কি ৰিলিজ কৰে বুলি ক'লো গ্লুকাগন আৰু কি ইনচুলিন আৰু তোমাৰ উৎসেচক কি ৰিলিজ কৰে ট্ৰিপচিন আৰু লাইপেজ হ'ল তাৰপিছত নেক্সট পেজত আছে তো ট্ৰাই কৰা ক'বলৈ এইটোতো জানো এজাৰছন ৰিজনিং তো দিয়া ট্ৰাই কৰা এবাৰ যদি খাদ্যত আয়োডিনৰ পৰিমাণ কমি যায় গৰল ৰোগ হোৱাৰ সম্ভাৱনা থাকে শুদ্ধ হয়নে বৃদ্ধি হৰমনে দেহৰ বৃদ্ধি আৰু বিকাশত সহায় কৰে কিন্তু লিংক নহল কথাটো হয়নে বৃদ্ধি হৰমনটোতো পিটুইটাৰী গ্ৰন্থিৰ পৰা মানে লিংকে নাই গতিকে এইটো কথাটো শুদ্ধ কিন্তু ব্যাখ্যাটো শুদ্ধ নহয় কথাটো শুদ্ধ কিন্তু ব্যাখ্যাটো শুদ্ধ নহয় কোনটো হ'ব বি হ'ব নেক্সট চোৱা শুনিবা ডাক্তৰে পদুমিক 2D ক্ষমতাৰ সংশোধনী লেন্স ব্যৱহাৰ কৰিব দিলে 2D প্লাছ থকা মানে কি লেন্স বুজায় উত্তল বুজায় কাৰণ উত্তলত সদায় ফোকাছটো কি আছিল ফোকাছটো প্লাছ হলে পাৱাৰটো প্লাছ মনত আছে না উত্তলৰ ক্ষেত্ৰত কি আছিল তোমাৰ পি আৰু এফ দুয়োটাই কি হয় প্লাছ আৰু অৱতলত কি হয় পি আৰু এফ দুয়োটাই মাইনাছ হয় বুজি পাইছা গতিকে এইটো প্লাছত আছে মানে কি লেন্সখন উত্তল আৰু উত্তল লেন্স কি সংশোধনত ব্যৱহাৰ কৰে মায়োপিয়া নে হাইপাৰমেট্ৰোপিয়া গতিকে হাইপাৰমেট্ৰোপিয়াৰ আৰু এটা নাম কি ঠিক আছে নে এইটো এক মিনিট
এইটো শুদ্ধ আৰু এইটো পৰামৰ্শ দিলে, গতিকে দুটা শুদ্ধ হ'ব হয়নে, আৰু বাক্য শুদ্ধ কি হ'ব। নেক্সট চোৱা, লক্ষ্য বস্তু আৰ কিউ, এইটো লক্ষ্য বস্তু। উৎপাদনৰ প্ৰতিবিম্বটো কি হ'ব, ক'ত আছে কোৱা, পিছফালে হ'ব, আৰু কি হ'ব বিবৰ্ধিত। চোৱা এতিয়া ডাইৰেক্ট বিবৰ্ধিত বুলি দিছে, অসত্য দিয়া নাই, ঠিক আছে, এইটোৱে অপশ্যন হ'ব, ঠিক আছে। তাৰপিছত নেক্সট চোৱা, তলৰ কোনটো উদ্ভিদ আংগিক বিস্তাৰণ পদ্ধতিৰ দ্বাৰা উৎপত্তি হয়। আংগিক বিস্তাৰণ মনত আছে, অংগৰ পৰা হোৱা হয়নে, হাইড্ৰাটো নহয় হয়নে, কোনটো হ'ব, উদ্ভিদ বুলি কৈছে এনে গম পাই, কোৱা এটাই উদ্ভিদ আছে তাত ন। তাৰপিছত চাবা, তাৰপিছত নেক্সট কি কৈছে, তলৰ কোনটো মানুহৰ দেহৰ পুংজনন অংগ নহয়। এইটোতো হয়, নহয় বুলি আছে, এইটো হয়, এইটো হয়, এইটো হয়, তো শুদ্ধ আনসাৰ হ'ব ফেলোপিয়ান নলী হয়নে। তাৰপিছত নেক্সট চোৱা, স্ত্ৰী কেশৰত প্ৰধানকৈ কি কি অংশ থাকে। স্ত্ৰী কেশৰ দেই ক'ত থাকে, ফুল হয়নে, কি থাকিব জানাই, স্ত্ৰী কেশৰ কোনডাল মনত আছে না তোমাৰ, এইটো যে ওপৰত কি থাকে, এইখিনি কি বুলি কয়, গৰ্ভ মুণ্ড, এইডালক কি কয় গৰ্ভ দণ্ড, এইটো কি বুলি কয় গৰ্ভা হয়। তো গতিকে চোৱা অপশ্যন কোনটো হ'ব, গৰ্ভা হয়, গৰ্ভদণ্ড, গৰ্ভা হয়, গৰ্ভদণ্ড হয়নে। তাৰপৰা নেক্সট চোৱা, শ্বেহনাজৰ বায়েকে এটি পুত্ৰ সন্তান জন্ম দিলে, সন্তানটোৰ দেহত কেইযোৰ ক্ৰমজম থাকিব। 23যোৰ, যিহেতু মানুহৰ কেইযোৰ ক্ৰমজম থাকে, জন্ম দিলে কমি যাব নেকি, বুজিছা, গতিকে কি হ'ব 23যোৰে হ'ব হয়নে। গতিকে চোৱা এতিয়া, নালাগে তোমাৰ শ্ল' হৈ যাব। নেক্সট চোৱা, যদি এযোৰ বিপৰীত ধৰ্মী চৰিত্ৰৰ বাবে সংকৰণ পৰীক্ষা কৰা হয়, তলৰ কোনটো সৰ্বপ্ৰথমে অপ্ৰভাৱী লক্ষণত প্ৰকাশ হ'ব। মানে কি কৈছে, যদি এযোৰ বিপৰীত ধৰ্মী চৰিত্ৰ বা সংকৰণ, তেনেহ'লে তল কোনটো অপ্ৰভাৱী চৰিত্ৰটো প্ৰথম জেনেৰেশ্যনত দেখাই নিদিয়ে হয়নে। গতিকে কি হ'ব, দেখিছিলা ওখ মটৰ মাজত যে পৰীক্ষা কৰিছিল, ওখ চাপৰৰ মাজত, তো প্ৰথম F1 জোনত কি আছিল, গোটেইবিলাক ওখই আছিল, তো দেখাই নিদিলে, F2 জোনৰ পৰাই ষ্টাৰ্ট হয়, গতিকে ছেকেণ্ড ধৰিব পাৰিছা। তাৰপিছত নেক্সট কৈছে, ফাৰুকে ইউটিউবৰ পৰা চাই কেক বনাবলৈ শিকিছে, মাজে সময়ে অৰ্ডাৰেও লয়। ফাৰুকৰ এই চৰিত্ৰটি এটা উদাহৰণ হ'ল অৰ্জিত চৰিত্ৰ নে বংশানুক্ৰমিক চৰিত্ৰ, মাক দেউতাকে ইউটিউব চাই গতিকে হিটেড মানে আহি গৈছে নেকি হা। এতিয়া চোৱা, নেক্সট কৈছে, এখন গোলাকাৰ দাপোনৰ ভাঁজ বেসাৰ্ধ আৰু ফকাচ দৈৰ্ঘ্য এফৰ মাজৰ সম্পৰ্ক জানাই, ভাঁজ বেসাৰ্ধ R ইজিকেল টু কি আছিল, 2F, বা ইয়াৰ পৰা F ওলালে কি হ'ব R/2। চোৱা অপশ্যন কোনটো আছে, R ইজিকেল টু 2F C2 R, অ বাপৰে বাপ কি কৰি থৈ দিছে দেখিছা এইগিলা হয়নে। গতিকে তুমি এইটোতো নাই, হাফ নহ'ব, এইটো R ইজিকেল টু 2F, এইটো কি কাটা কাটি গ'লে কি হ'ব, 1/2F আছে নেকি R ইজিকেল টু নাই। তাৰপৰা এইটো কোৱা 4 দি কেইবাৰ যাব, R ইজিকেল টু 4F হ'ব, আছে নেকি, 8 দি কেইবাৰ যায় 2, গতিকে R ইজিকেল টু 2F, এইটোৱে শুদ্ধ, বুজিছানে। তো এনেকে কাটা কাটি কৰি চাবা, এইগিলা মানে তোমাক ঘূৰাবক লাগি গৈছে, টাইমখিনি যাতে তোমাৰ ৱেষ্ট হয়, বুজিছানে। নেক্সট চোৱা, লক্ষ্য বস্তুৰ সমান আকাৰৰ সৎ প্ৰতিবিম্ব পাবলৈ হ'লে লক্ষ্য বস্তু উত্তল লেন্সৰ সন্মুখৰ কোন স্থানত ৰাখিব লাগিব। লক্ষ্য বস্তু উত্তল লেন্স বুলি কৈছে দেই, উত্তল লেন্সৰ ৰশ্মি চিত্ৰবিলাক কাৰ লগত মিলে মনত আছে, অৱতল দাপোনৰ লগত। আমি লেন্স কৈছে লেন্সে একো, এতিয়া কি কৈছে, ইয়াত কি থাকে F1, ইয়াত 2F1, তাৰপিছত এইফালে F2, ইফালে থাকে 2F2। এতিয়া কি কৈছে, তোমাৰ লক্ষ্য বস্তুৰ সমান আকাৰত পাব লাগিলে ক'ত থাকে, তেতিয়া সমান আকাৰৰ পায়, গোটেই লেন্সৰ সন্মুখত কোন স্থানত ৰাখিব লাগিব, গমে পায়, সমান আকাৰ বুলি ক'লে চাব নালাগে, কি দুগুণ দূৰত্ব, এইটো আৰু কিতাপৰ কুৱেশ্যন। তাৰপিছত নেক্সট কৈছে, তলৰ কোনটো পৰিঘটনা পোহৰৰ বিক্ষেপণৰ বাবে নহয়। বিক্ষেপণ তিৰবিৰণীতি নহয়, বুজিছেনে। আকাশৰ ৰংটো হয়, সূৰ্যৰ ৰং ৰঙা, বিক্ষেপণৰ কাৰণে হয় হয়নে, কাৰণ বাকীবিলাক গুচি যায়, লাষ্টত মানে কি বিক্ষেপণ কোনটো হয়, ৰঙা ৰংটো বিক্ষেপণ হয় কাৰণে ৰঙা দেখো। তিনডেল পৰিঘটনাটোতো এক প্ৰকাৰৰ বিক্ষেপণে,
সূৰ্য বৰটো খুন্দা খাই কিনে আমাৰ চকুলৈ নাই জানিব সৰু কণিকাবিলাকত বায়ুৰ বুজিছেনে যাৰ কাৰণে টিনটেল পৰিঘটনা দেখা পাওঁ আমি হয় সৰি কোনটো হ'ব হয় কি কৰি আছো ওকে চোৱা নেক্সট 1 ভোল্ট ইজ ইকুৱেল টু কিমান এইটো ভোল্ট বুলি কতে তোমাৰ ফৰ্মুলা জানিব লাগিব এইটো কিহৰ কথা কৈছে বিভৱ বেদৰ ফৰ্মুলাটো কি আছিল W ইজ ইকুৱেল টু V ইজ ইকুৱেল টু W বাই Q হয় না V ইজ ইকুৱেল টু W বাই Q W ৰ এককটো কি আছিল জুল Q ৰ একক কুলম তো জুল পাৰ কুলম বা ইয়াক এনেকৈ লিখিব পাৰি JC - 1 কোনটো হ'ব হয় না তাৰপিছত নেক্সট চোৱা 1 কুলম আধানত থকা ইলেক্ট্ৰনৰ সংখ্যা কি আছিল মানে 1.6 into 10 to the power minus 19 হল তাৰপিছত নেক্সট চোৱা ৰবা 1 কুলম আধানত থকা ইলেক্ট্ৰনৰ সংখ্যা কৈছে সংখ্যা দিছে এইটো নহব ইলেক্ট্ৰনৰ আধানৰ মান সোধা নাই নহয় ইলেক্ট্ৰনৰ আধানে 1.60 into 10 to the power minus 19 কুলম বুঝছেনে এই দুটাতো নহয় 6.24 into 10 to the power 18 এইটো আনসার ভুল আছে চোন 18 আছিল জানো এইটো আনসার ভুল আছে 8 আছে হয়তো মেবি তোমাৰ এইটো 18 হ'ব লাগছিল বুঝছেনে এইটো তোমাৰ আনসার ভুল আছে তাৰ মানে তোমাৰ এইটো 18 হয়তো হ'ব লাগিছিল তেতিয়া হলে এইটো শুদ্ধ হ'ব হা এইটো তাৰ মানে এইটো 18 হ'ব লাগিছিল বুজি পাইছা তাৰ মানে তোমাকটো সোধা নাই যে ইলেক্ট্ৰনৰ আধানৰ মান কিমান ইলেক্ট্ৰনৰ আধানৰ মানে 1.602 into 10 to the power minus 19 তোমাক কৈছে 1 কুলমত কিমান আছে Q = n আছিল মানে এইটো উত্তৰত তোমাক যেতিয়া নাম্বাৰ অফ কয় কি Q by E তো Q ৰ মান যেতিয়া কি আছিল 1 কুলম বুলি কৈ দিছে E ৰ মান কি আছিল 1.602 লিখিব পাৰা নিলিখিব পাৰা 10 to the power minus 19 এ যেতিয়া হৰণ কৰিবা মোটামুটি এপ্ৰক্সিমেটলি কিমান পায় 6.24 into 10 to the power 18 টা তো এইটো আনসার বুঝছো তারপর নেক্সট হোৱা রোধকতার এসআই একক রোধকতা মানে কি রোর এসআই একক কি আছিল ওম মিটার হল তার পিছত নেক্সট হোৱা 1 কিলোৱাট ঘন্টা এইটো তো আর কমন কোয়েশ্চন কি হ'ব 3.6 into 10 to the power সরি এইটো মাইনাস আছে কি হ'ব এইটো মাইনাস আছে হয় না গতিকে সাবধান তারপর নেক্সট কৈছে এটা বৈদ্যুতিক বাল্ব 220 ভোল্ট আৰু 150 ওয়াটেৰে চিহ্নিত কৰা হৈছে যেতিয়া 110 ভোল্টক ইয়াত ব্যৱহাৰ কৰা হয় কি ক্ষমতা হ'ব এটা আধা যেন লাগে হয় না এইটো চোৱা কৰি চাব লাগিব কি কলা কিতাপটো দিয়া নাই তো এতিয়া কি কৰিবা ক্ষমতা দিছে P = কি আছিল I square I V square by R তো কি কি দিয়া আছে প্ৰথমবাৰ আৰু 2 লৈ লোৱা আসুন V square by কি হ'ব P V মানে কিমান পালা 220 into 220 by P ৰ মান কিমান পালা 150 5 এদিকে এবাৰ যায় 3 বাৰ 5 এদিকে এবাৰ যায় 5 4 গুণ 20 44 তো তাৰ মানে R ৰ মান কিমান পালো আমি 4422 by 3 মানে এইটো ইবাৰ নেক্সট টাইম ব্যৱহাৰ কৰা তো এতিয়া আমি কি পাইছো ক্ষমতা উঠিছে না P = কি পালো V square by R V square জায়গাত এবাৰ আমি কি লিখিম 110 দুবাৰ হয় না R ৰ মান কি পালো 44 into 22 ওপৰত কি যাব 3 যাব ধৰিব পাৰিছা সব এটা কি বাৰ যাব এইটো দি 5 বাৰ হয় না যদি দিগদাৰ লাগিছে 11 দি কেইবাৰ দুবাৰ 11 দি 10 বাৰ 2 দি কেইবাৰ যায় 5 বাৰ 22 দি কেইবাৰ 2 বাৰ এয়া 5 বাৰ 5 5 গুণ 25 75 বাই 2 কিবা এনেকুৱা আছে নেকি আনসারটো নিমিলিল যে কে ভুল হল নাকি বাৰু ওকে ৰবা একবাৰ ভালকে চোৱা কিবা গড়বড়ি হল নেকি কৰা কি আছে তোমাৰ ফার্স্ট P = V square by R হয় না তো R = কি আছিল তোমাৰ V square by P V square মানে কিমান পালো 220 into 220 by ক্ষমতা কিমান পালো 150 হয় না এনেকে থাকক দিয়াচোন অলপ টাইম
220 22 আৰু কিমান 15 তো নেক্সট এতিয়া কি কৰিম আমি p ইজ ইকুৱেল টু কি পালো সেম v স্কয়াৰ বাই r v স্কয়াৰ কিমান পালো v স্কয়াৰ পালো 110 আৰু তোমাৰ কিমান পালা ইফালে r ৰ মান 220 22 আৰু কি হ'ব 15 টো ওপৰত যাব হয় না তো 22 দি কেইবাৰ যায় 5 বাৰ হয় না 22 দি এবাৰ 5 বাৰ 5 দি 2 বাৰ 75/2 হয় দেখোন আনসার কিবা মোৰে ভুল হল নে ইয়াত ভুল আছে নেকি আনসারটো হা কিবা অলপ গড়বড়ি আছে দেখোন এইটো 100 ওয়াট হ'ব লাগিছিল চাগে না কিবা ঠিক আছে মই এইটো পিছত চেক কৰি দিছো এতিয়া চোৱা এইটো চোৱা টাইম ৱেষ্ট কৰিব না হা থাকক তারপর নেক্সট চোৱা চুম্বক বলৰেখাৰ বাবে তলৰ কোনটো উক্তি অসত্য দুডাল চুম্বক বলৰেখা কেতিয়াও কটাকটি নকৰে শুদ্ধ নে অশুদ্ধ শুদ্ধ আমাক অসত্য ওলাব দিছে দেই তাৰপিছত নেক্সটটো চোৱা চুম্বক বলৰেখাবোৰ উত্তৰ মেৰুৰ পৰা ওলাই দক্ষিণ মেৰুত সোমায় এইটো সত্য আমাৰ অসত্যটো লাগে চুম্বকৰ অন্তৰ্ভাগত বলৰেখাৰ দিশ ইয়াৰ দক্ষিণ মেৰুৰ পৰা উত্তৰ মেৰুলৈ শুদ্ধ ভিতৰত ঠিক আছে চুম্বক বল সব শুদ্ধ সব শুদ্ধ ইংলিশ the magnetic field of lines emerge from north to mars আচ্ছা ঠিক আছে inside the magnet the direction of the field lines is from its north pole inside the magnet the direction of the field lines is from its north pole to south pole এইটো বুজিছে না ইয়াৰ দক্ষিণ মেৰুৰ পৰা উত্তৰ মেৰু নহয় নহয় অসমীয়াটো ভুল কৈছে inside the magnet the direction of the field line is from north pole to south pole নৰ্থৰ পৰা হেই বুলি কৈছে ভিতৰতো কিন্তু অসমীয়াটো তোমাৰ দক্ষিণৰ পৰা উত্তৰ কৈছে সেইকাৰণে ইংলিশটো এবাৰ পঢ়ি চাবা তারপর নেক্সট হোৱা ভাৰতত সজীৱ তার আৰু উদাহীন তাৰৰ মাজৰ বিভৱভেদ কিমান জানাই কিমান ভাৰতত কিমান কাম কৰে 220 প্ৰবাহযুক্ত দীঘল সলিনয়েড এটাৰ চুম্বক ক্ষেত্ৰ সলিনয়েডৰ ভিতৰত চুম্বক ক্ষেত্ৰ কি আছিল নহয় হেতু উদা নাই একে থাকে এইটো হল তাৰপিছত তলৰ কোনটো জীৱ বৰক্তিৰ উদাহৰণ নহয় এটো আৰু সদায় পোৱা কিতাপৰ কোৱেশ্চন কোনটো তাৰপিছত তলৰ কোনবোৰ সমুদ্ৰৰ পৰা প্ৰাপ্ত শক্তি এটো তো ডাইৰেক্ট জোৰ বাতাটো সমুদ্ৰৰ পৰা পাও তৰংগ শক্তিটো পাও এটো নাপাও হয়নে গুডে কিব 1 2 3 কোনটো হ'ব 1 2 3 এ হল নেক্সট হোৱা তলৰ কোনটো কৃত্ৰিম বা মানৱ সৃষ্ট পৰিবেশ তন্ত্ৰ পুখুৰীটো তো কি মানুহে বনায় হয়নে তাৰপিছত খেতি পথাৰ বনায় অপশন বি টো হ'ব দিয়া এটো তথাপি থাকেও কেতিয়াবা যদি মানুহে বনায় তো ফিচাৰি বুলি কয় ঠিক আছে গতিকে এটো বাদ দিয়া গতিকে অপশন কি হ'ব খেতি পথাৰখন সম্পূৰ্ণ মানুহৰ হয়নে তাৰপৰ নেক্সট হোৱা এটা উপভোক্তা স্তৰৰ পৰা আনটো উপভোক্তা স্তৰলৈ যোৱা জৈৱ পদাৰ্থৰ পৰিমাণৰ গড় মান হল জানা এটো 10% কয় এতিয়া নেক্সট হোৱা 3R এ কি বুজায় ৰিডিউস ৰিসাইকেল ৰিউজ টু লাষ্ট আছিল মুঠতে কিতাপৰ হয় এটোৱে দিয়া বি টো হ'ব ক্লিয়াৰ তো আজিলৈ এইখিনিয়ে তোমালোকে নেক্সট ভিডিও পাই থাকিবলৈ চেনেলটো সাবস্ক্ৰাইব কৰি দিবা আৰু লগতে লগৰ বন্ধু বান্ধৱীৰ সৈতে শ্বেয়াৰ কৰি দিবা